নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। অসমীয়া দেখাৰ কথা আছে, আদা বেপাৰীক জাহাজৰ খবৰ কেলে? কিন্তু কথাটো হ'ল এতিয়াৰ সময়ত আজিৰ সময়ত আদা বেপাৰীক জাহাজৰ খবৰৰ প্ৰয়োজন হৈছে, কাৰণ জাহাজখনৰে কোন আহিছে, জাহাজখনত কি আহিছে সেইটো জনাৰ প্ৰয়োজন আহি পৰিছে। যে অসমত হওক বা ভাৰতবৰ্ষত হওক শেহতীয়াকৈ যিবিলাক প্ৰতিবাদ কৰা হৈছে বা যি ধৰণে মন্তব্যবিলাক দিয়া হৈছে, তাত এটা কথা বুজি পোৱা গৈছে যে পুতলাবিলাকক সকলোৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কিন্তু সেই পুতলা নাচৰ থিয়েটাৰখনৰ আচল মালিকজন তেওঁ এতিয়াও পৰ্দাৰ আঁৰতে আছে, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল যে আদা বেপাৰীয়ে জাহাজৰ খবৰ ৰাখিবই লাগিব, নহ'লে কিন্তু ৰাইজৰ বিপদ আছে। যে শেহতীয়া সময়ত যথেষ্ট চৰ্চা লাভ কৰিছে, আমি ঘটনাটোৰ গতিবেগ কি লয় সেইটো চাই আছোঁ। যে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ আহিছে। কোনে আনিছে? দেশৰ বিৰোধী দলপতি ৰাহুল গান্ধী। এতিয়া ভোট চুৰিৰ ক্ষেত্ৰত সকলোৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে নিৰ্বাচন আয়োগৰ জ্ঞানেশ কুমাৰ বা নিৰ্বাচন আয়োগখন বা তাৰ অধ্যক্ষ। এতিয়া সেই বিষয়টোত আমাৰ দৃষ্টিভংগীটো হ'ল যে জ্ঞানেশ কুমাৰ হওক, নিৰ্বাচন আয়োগ হওক বা তাৰ সদস্যসকলক, তেওঁলোক কেৱল দৰমহা লোৱা কৰ্মচাৰীহে। তেওঁলোকক যেনেকৈ আদেশ দিছে তেনেকৈ কৰিছে। যেতিয়ালৈকে আদেশ দিয়া মানুহজনক প্ৰশ্ন কৰা নহয় বা আদেশ দিয়া মানুহজনৰ বিৰুদ্ধে প্ৰতিবাদ নহয়, তেতিয়ালৈকে আমি নাভাবোঁ কিবা পৰিৱৰ্তন হ'ব। যে ৰাহুল গান্ধীৰ কথাখিনি শুদ্ধ, কিন্তু কথাটো হ'ল নিৰ্বাচন আয়োগ নহয়। নিৰ্বাচন আয়োগ কেৱল এটা দৰমহা খোৱা কেইজনমান কৰ্মচাৰীৰ এটা অফিচ। সেই অফিচটো বা সেই নিৰ্বাচনটো নিয়ন্ত্ৰণ কৰি থকা মানুহখিনি ক'ত? সেই নিয়ন্ত্ৰণ কৰি থকা মানুহখিনি কিন্তু নৰেন্দ্ৰ মোদীও নহয়, অমিত শ্বাহো নহয়। কাৰণ নৰেন্দ্ৰ মোদীয়েও প্ৰধানমন্ত্ৰী নিৰ্বাচিত হ'বলৈ যেতিয়া প্ৰচাৰ চলাইছিল, তেতিয়া কাৰ বিমানত উঠি গৈছিল? আদানীৰ বিমানত উঠি গৈছিল। এতিয়া আদানী বিমানত যিহেতু উঠি গৈছিল, বিগত 10 বছৰত নৰেন্দ্ৰ মোদীয়ে আদানী হৈ কাম কৰিছে। সেই আদানীৰ প্ৰসংগটো যেতিয়ালৈকে ৰাইজৰ মাজলৈ লৈ যোৱা নাযায়, আজি আমি কথাখিনি অকণমান চিধা চিধি কৈছোঁ, যেতিয়ালৈকে সেই আদানীৰ প্ৰসংগটো বা সেই আম্বানীৰ প্ৰসংগটো ৰাইজৰ মাজলৈ লৈ যোৱা নাযায়, তেতিয়ালৈকে আমি নাভাবোঁ কিবা এই কথাবিলাকত পৰিৱৰ্তন আহে। ইছ্যুবিলাক আহিব, উত্থাপন হ'ব, তাক লৈ হৈছে কিছুদিন হ'ব, কিন্তু তাৰপিছত এই কথাবিলাক থমকি ৰ'ব। কাৰণ ৰাহুল গান্ধীয়ে এনেকুৱা ধৰণৰ চেষ্টা কৰি আহিছে, কিন্তু তাৰপিছতো সফল কিয় হ'ব পাৰে? কাৰণটো সেইটো। ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে আদানীৰ বিৰুদ্ধে অভিযোগ আনিছে, কিন্তু হঠাৎ ৰাহুল গান্ধী আদানীৰ বিৰুদ্ধে নীৰৱ হৈ গ'ল। এতিয়া কিয় আমি নাজানো, সেইটো কি হ'ল। কিন্তু কথাটো হ'ল বিষয়বিলাক তেনেকৈ থাকিব। আমি তাত কংগ্ৰেছ দল বা ৰাহুল গান্ধীক সমালোচনা কৰা, কিন্তু কথাটো হ'ল এতিয়া ভাৰতবৰ্ষ বা এতিয়াৰ অসমত এই যিটো শক্তি, ব্যৱসায়িক গোষ্ঠী বা পুঁজিপতি বুলি যাক কওঁ, তাৰ যিটো শক্তি, তাৰ যি আগ্ৰাসন, সেই বিষয়বস্তুটো ৰাইজৰ মাজলৈ পোনপটীয়াকৈ যোৱাটোৰ প্ৰয়োজন আছে। ৰাইজে পোনপটীয়াকৈ গম পোৱাৰ প্ৰয়োজন আছে। আদা বেপাৰীয়ে জাহাজৰ খবৰ লোৱাৰ প্ৰয়োজন আছে। কাৰণ কাইলৈ নহ'লে আপোনাৰ নৈৰ ঘাটটোত আপুনি নাও চলোৱা সলনি আদানীয়ে জাহাজ চলাব। সমস্যাটো হ'ল যে কেৱল কাৰ্বি আংলং, কেৱল ডিমা হাছাও নহয়, কেৱল 3000 বিঘা মাটিৰ কথাটো নহয়। যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ভিডিঅ'ক লৈ চৰ্চা হৈছে, কিন্তু আমি কৈছোঁ যে সেইটো পুৰণি হ'ল। আদানীক ইতিমধ্যেই ডিমা হাছাওত চিমেণ্টৰ কাৰখানা খুলিবলৈ 9000 বিঘা মাটি দিছে, আৰু সেই 9000 বিঘা মাটিলৈ যাবলৈ যিটো ৰাস্তাৰ প্ৰয়োজন হ'ব, ৰাজপথৰ প্ৰয়োজন হ'ব, সেই ৰাজপথটোৰ বাবে ইতিমধ্যে মাটি অধিগ্ৰহণ কৰিবলৈ বিচাৰিছে, তাৰ স্বায়ত্তশাসিত পৰিষদে বিচাৰিছে। আৰু যেতিয়া ৰাইজে তাত বাধা দিছে, তেতিয়া তাত বন্দুকেৰে গুলিয়াইছে। সেই কথাটোও আমি ৰাজহুৱা কৰা আজি প্ৰায় 6 মাহমান। গতিকে কথাবিলাক নতুন হৈ থকা। আৰু দ্বিতীয় কথাটো হ'ল যে কেৱল আদানী নহয় আৰু কেৱল কাৰ্বি আংলং, ডিমা হাছাও নহয়, যে আপোনালোকে শেহতীয়া সময়বিলাক চাওক। নগাঁৱৰ মিকিৰ বামুণী গ্ৰান্তত খেতি পথাৰত য'ত ধান খেতি হৈ আছিল, তাত ফেন্সিং লগাই তাত পাৱাৰ প্লেণ্ট বহোৱা হ'ল।
এটা বৃহৎ আজুৰে কোম্পানী নামৰ এটা কোম্পানীয়ে এটা সৌৰশক্তি প্ৰকল্প তাত নিৰ্মাণ কৰে ধাননি পথাৰৰ ওপৰত। তাত নোহোৱা নোপোজা ঘটনা এটা ঘটিল, সেইবিলাক কথা এতিয়া আৰু কোনেও নকয়, বাদ দিছে। সেইকাৰণে আমি কৈছোঁ কথাবিলাক আহিছে গৈছে, কিন্তু পৰিৱৰ্তন একো হোৱা নাই। যে 18টা হাতীৰ মৃতদেহ উদ্ধাৰ হ'ল, এতিয়া কোৱা হ'ল যে হাতীকেইটা বজ্ৰপাতত মৰিছে, কিন্তু আপুনি নিজে কওক যে 18টা হাতী বজ্ৰপাতত কেনেকৈ মৰিল? সেই বিষয়টো তদন্ত হ'ব লাগিছিল, কিন্তু তদন্ত নহ'ল। সেই হাতীকেইটা ৰহস্যজনক পৰিস্থিতিত মৃত্যু হ'ল। এতিয়া কাৰণটো কি বুলি ক'লে যে সেই আজুৰে কোম্পানী য'ত নিৰ্মাণ কৰা হৈছে, সেই সৌৰশক্তি প্ৰকল্পটো য'ত নিৰ্মাণ কৰা হৈছে, য'ত ধাননি পথাৰত নিৰ্মাণ কৰা হৈছে, সেই প্ৰকল্পটোতে লাগি আছে হস্তিদণ্ডী এলিফেণ্ট কৰিডৰ। এতিয়া সেই এলিফেণ্ট কৰিডৰ ক'ত আছে? সেই কোম্পানীটোৱে য'ত তেওঁলোকে শক্তি প্ৰকল্পটো বহাইছে, আৰু তাতে 18টা হাতীৰ মৃতদেহ ওলাইছে। আজিলৈকে 6 বছৰ হৈ যোৱাৰ পিছতো তদন্ত হোৱা নাই। গতিকে কেৱল ডিমা হাছাও, কেৱল কাৰ্বি আংলং নহয়, শেহতীয়াকৈ আমি খবৰ পোৱা মতে, এইটো ভিতৰুৱা খবৰ, যে ৰাভা হাছঙত ইতিমধ্যে আজিম প্ৰেমজী বা উইপ্ৰক 200 বিঘা মাটি আবণ্টন দিছে। ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভিতৰত 200 বিঘা মাটি আবণ্টন দিছে। এতিয়া সেই আবণ্টন কেনেকৈ টংকেশ্বৰ ৰাভাই NOC দিলে আমি নাজানো, কিন্তু সেইটো অভিযোগ ইতিমধ্যে দিছে। তেনেদৰে যদি চাই আপুনি, তেতিয়াহ'লে দৰাবিলৰ পাৰত 450 বিঘা মাটিত লজিষ্টিক পাৰ্ক নিৰ্মাণ হ'ব, যিটো প্ৰকল্প ছিংগাপুৰৰ এটা কোম্পানী কৰিব। তেনেদৰে অসমত 12 লাখ বিঘা মাটিত পাম তেলৰ খেতি কৰিব ৰামদেৱ, গডৰেজ বা আদানী। তেনেধৰণে এখন প্ৰকল্পৰ দীঘলীয়া লিষ্ট আছে, মাটিবিলাক হিচাপ কৰি কৰি থৈ দিছে। গতিকে কেৱল এটা অঞ্চল নহয়, ধুবুৰী যিডোখৰত উচ্ছেদ হ'ল, তাতো এটা প্ৰকল্প নিৰ্মাণ হ'ল। কেৱল এখিনি মানুহৰ প্ৰশ্নটো নাই, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে মানুহখিনিয়ে এইটো বুজাৰো প্ৰয়োজন আছে, আদা বেপাৰী এইটো জাহাজৰ খবৰ ৰখাৰ প্ৰয়োজন আছে, কাৰণ কোনেও এইটো কথা নকয়। প্ৰতিবাদটোত আমি শ্লোগান দিছোঁ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বা প্ৰধানমন্ত্ৰী মুৰ্দাবাদ, কিন্তু ৰাইজে এইখিনি কথাৰো জনাৰ প্ৰয়োজন আছে, এইখিনিও আদা বেপাৰীয়ে জাহাজৰ খবৰ ৰখাৰ প্ৰয়োজন আছে, যে হাজদেও বুলি ভাৰতবৰ্ষত এখন বনাঞ্চল আছে। সেই বনাঞ্চলখনত আজি বিগত এটা দশকে আদানীয়ে কেনেকৈ সন্ত্ৰাস চলাইছে, সেইটোৰ ভিডিঅ' আপুনি বিচাৰি চাওক। আমি ইয়াত দিব গ'লে দীঘলীয়া হ'ব, কিন্তু আপুনি চাওক, আমি কিয়দংশ আমি দেখুৱাই দিছোঁ যে চাওক কেনেকৈ আগ্ৰাসন চলিছে, কেনেদৰে সন্ত্ৰাস চলাইছে, আগ্ৰাসন বাদেই দিয়ক, সন্ত্ৰাস চলাইছে। যে সেই হাজদেও বনাঞ্চলৰ লগত যিখিনি মানুহে বসবাস কৰি আছে, যিখিনি আদিবাসী মানুহে বসবাস কৰি আছে, সেইখিনিক কোবাই পিটি তেওঁলোকক চুচৰাই অত্যাচাৰ কৰি তাত কয়লা আহৰণ কৰি আছে। তাত আপুনি জানি আচৰিত হ'ব, 2 লাখ হেক্টৰ বিঘা মাটিৰ বনাঞ্চল কাটি তহিলং কৰিছিল, আৰু 2 লাখ হেক্টৰ বিঘা মাটিৰ বনাঞ্চল আৰু কাটিবলৈ সাজু হৈছে। তাত ৰাইজে এটা ধাৰাবাহিক প্ৰতিবাদ কৰিছে, তাৰপিছতো চৰকাৰো লৰচৰ নহয়, আদানীও লৰচৰ নহয়। আৰু তাত যি ধৰণে অত্যাচাৰ সেই আদিবাসী মানুহখিনিক কৰা হৈছে, সেই কথাখিনি ৰাইজে চোৱাৰ প্ৰয়োজন আছে। শেহতীয়া সময়ত আমি দেখুৱাইছিলোঁ যে এটা কোম্পানীয়ে কেনেকৈ গুণ্ডা বাহিনী লৈ ৰাইজক মাটি অধিগ্ৰহণৰ নামত গুৰ লাগলকৈ কোবাইছে, সেই কথাবিলাক ৰাইজে চোৱাৰ প্ৰয়োজন আছে, কাৰণ এই কথাবিলাক কোনেও নকয়। কিন্তু সেই পৰিস্থিতি অসমত হ'বলৈ গৈ আছে আৰু আৰম্ভ হৈ গৈছে, কাৰণ ডিমা হাছাওত ইতিমধ্যে ৰাইজক গুলীচালনা কৰিছে। কিহৰ বাবে? আদানী চিমেণ্ট কাৰখানালৈ যাবলৈ এটা ৰাজপথৰ প্ৰয়োজন। গতিকে সেই পৰিস্থিতি অসমত আহি আছে, প্ৰথম কথা। দ্বিতীয় কথা হ'ল যে সকলোৱে চাগে বাইক গাড়ী চলাই আছে। আমি সৰু উদাহৰণ এটা দিছোঁ, সকলোৱে বাইক গাড়ী চলাই আছে। এতিয়া আপুনি শেহতীয়াকৈ লক্ষ্য কৰিছেনে যে আপুনি গাড়ীখনত তেল ভৰোৱাৰ পাছত বা বাইকখনত তেল ভৰোৱাৰ পাছত ই বেছি মাইলেজ নিদিয়া হৈছে, মাইলেজ কমি আহিছে। আপোনালোকে ইতিমধ্যে চাগে খবৰটো পাইছে যে পেট্ৰলত ইথানল মিহলি বৃদ্ধি কৰা হৈছে, যাৰ বাবে গাড়ীখনৰ মাইলেজটো কমি আহিছে। এতিয়া খবৰটো দিয়া হৈছে যে ইথানল পেট্ৰলত মিহলি কৰা হৈছে, তাৰ বাবে মাইলেজ কমিছে, কিন্তু নহয়। খবৰটোৰ আঁৰত এটা খবৰ আছে। কি খবৰ আছে? যে যদি গাড়ীখনত তেনেকৈ তেল ভৰালে মাইলেজ নিদিয়ে, তেতিয়া আজি আপুনি সেইধৰণে চলিব, কাইলৈ সেইধৰণে চলিব, কিন্তু পৰহিলৈ আপুনি চিন্তা কৰিব যে এই গাড়ীখনত যদি মাইলেজ নিদিয়ে তেতিয়া আমি কি কৰিব পাৰোঁ, বিকল্প কি হ'ল। যেনেকৈ আগতে মানুহে চাইকেল চলাইছিলে, চাইকেলৰ পৰা বাইক আহিল, তাৰপিছত গাড়ী আহিল, তেনেকৈ আপুনি চিন্তা কৰিব যে বিকল্প কি হ'ব পাৰে। সেই বিকল্পটোৰ বাবেই পেট্ৰলত ইথানল মিহলি কৰা হৈছে। যে ঘটনাবিলাকৰ এটা এটা যোগসূত্ৰ আছে, যে ভাৰতবৰ্ষত আজি আৰু কিছু মাহৰ ভিতৰত এণ্ট্ৰি মাৰিব বা প্ৰৱেশ কৰিব। কোনে প্ৰৱেশ কৰিব? টেছলা মানে হ'ল ইলন মাস্কৰ কোম্পানী। এতিয়া টেছলাই কি কৰে? ইলেক্ট্ৰিক বাহন নিৰ্মাণ কৰে, বিদ্যুৎ চালিত বাহন নিৰ্মাণ। এতিয়া যেতিয়া ইলন মাস্কৰ নিচিনা ব্যক্তিজনে ভাৰতত ব্যৱসায় খুলিব,
তেওঁ বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি। তেওঁ বিচাৰিব তেওঁৰ ব্যৱসায়টো চলক, গাড়ী বিক্ৰী হওক। তাৰ বাবে তেওঁ এখন মাৰ্কেটৰ প্ৰয়োজন হ'ব, এখন বজাৰৰ প্ৰয়োজন হ'ব, আৰু সেই বজাৰখন তৈয়াৰী অংকটো আৰম্ভ হৈছে। যদি এখন পেট্ৰলৰ গাড়ী, ডিজেলৰ গাড়ী এখন চলাই যদি আপুনি মাইলেজ পায়, তেল ভৰালে যদি মাইলেজ দিয়ে, তেতিয়া সেই গাড়ীখনে চলাই থাকিব। কিন্তু সেই গাড়ীখন চলাই যদি আপুনি মাইলেজ নাপায়, আপুনি যদি তেল ভৰাই টপ নাপায়, তেতিয়াহ'লে আপুনি কি কৰিব? তেতিয়া আপুনি বিজ্ঞাপনত দেখিব যে নহয়, ইলেক্ট্ৰিকৰ গাড়ী এখন আহিছে, টেছলা কোম্পানীয়ে বনাইছে, যিহেতু কোম্পানীটোৰ নাম আছে, আপুনি চিন্তা কৰি ইলেক্ট্ৰিক গাড়ীখন কিনা। সেই টেছলা বা সেই ইলন মাস্কৰ এখন বজাৰ সৃষ্টি খুব কৌশলপূৰ্ণভাৱে কামবিলাক কৰা হৈছে। এতিয়া তাতো এটা অংক আছে যে ইলেক্ট্ৰিক গাড়ীখন বা বৈদ্যুতিক গাড়ীখন কিনাৰ লগে লগে আপুনি কি কৰিব লাগিব? সেইটো কাৰেণ্টত চাৰ্জ দিব লাগিব। সেইবাবে কি কৰিছে, সেই যিটো বিদ্যুৎ যোগানৰ গোটেই যিটো কাম কাজ, সেইটো কোনে হাতলৈ নিব? আদানীয়ে নিব। সেইবাবে কি কৰিছে, এতিয়া কাকো নজনোৱাকৈ, কাকো নুসুধাকৈ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই দিছে। স্মাৰ্ট মিটাৰ এইকাৰণে লগাইছে যে মাচুলটো তেওঁলোকৰ মতে যাতে লগাব পাৰে। আৰু আপোনালোকক মই দেখুৱাইছোঁ, আকৌ দেখুৱাইছোঁ যে ইতিমধ্যে আদানীয়ে এটা ৱেবছাইট খুলি আপোনালোকে বিদ্যুতৰ মাচুল বা বিদ্যুতৰ যিটো নিৰিখ সেইটো দিব পৰাকৈ এটা ৱেবছাইট খুলিছে। আপুনি তাত আপোনাৰ কনজিউমাৰ নম্বৰ, গ্ৰাহকৰ নম্বৰ দি আপুনি বিল দিব পাৰিব। তেনেকুৱা ধৰণৰ ৱেবছাইট এটা, পে'মেণ্ট গেটৱে এটা ইতিমধ্যে মুকলি কৰিছে। তাৰমানে কাইলৈ পৰহিলৈ বিদ্যুৎটো আদানীয়ে চলাব। এতিয়া যোগসূত্ৰটো ভালকৈ চাওক যে গাড়ীখন কোনে বিক্ৰী কৰিব? টেছলাই। কাৰেণ্ট কোনে দিব? আদানীয়ে দিব। মাচুল কোনে ল'ব? আদানীয়ে ল'ব। এতিয়া দুইজনৰ ব্যৱসায় চলিল। গতিকে এইসকলে যেনেকৈ সংঘবদ্ধভাৱে ৰাইজক শোষণ আৰম্ভ কৰিছে, সেই কথাবিলাক ৰাইজে জনাৰ প্ৰয়োজন আছে। আদা বেপাৰীক জাহাজক খবৰ প্ৰয়োজন আছে। নহ'লে কি হ'ব, এই যে কালি GMCত যিটো ঘটনা ঘটিছে, সেই ঘটনাটোৰ পাছত আজি কাক গ্ৰেপ্তাৰ কৰা হৈছে? ট্ৰলি পুলাৰ। ট্ৰলি পুলাৰ বুলি ক'লে আমি বুজি পাওঁ যিয়ে সেই ষ্ট্ৰেচাৰখন টানি ফুৰে। এতিয়া ভুলটো GMC কৰ্তৃপক্ষৰ আছিল নে সেই সাধাৰণ মানুহকেইটাৰ আছে? যে কালি যিটো কথা ক'লে তেওঁ যে হেলিকপ্টাৰৰ দুৰ্ঘটনা হয়, গাড়ীৰো দুৰ্ঘটনা হয়, গতিকে এইটো সৰু কথা। সেই কথাটোৱে সাধাৰণ মানুহৰ অৱস্থাটোৰ কথাটো কৈ দিছে যে তেওঁলোক সাধাৰণ মানুহ, গতিকে তেওঁলোকৰ জীৱনৰ মূল্য নাই। সেই কথাটো কালি GMCৰ অধীক্ষকে কৈ দিছে। আৰু সেইবাবে ঘটনাটো তদন্তও নহ'ল, স্বাস্থ্যমন্ত্ৰীয়েতো দেখা দিবলৈও নগ'ল। কি কৰিছে? ট্ৰলি পুলাৰ কেইজনমানক গ্ৰেপ্তাৰ কৰিছে। কিন্তু এই মন্তব্য, উদ্ভট মন্তব্যটো দিছে, তাৰ বিৰুদ্ধে ব্যৱস্থা কি হ'ব? GMCৰ ভিতৰত যে এই ধৰণৰ ঘটনা ঘটিছে, তাৰ তদন্ত কি হ'ব? একো নহয়, কাৰণ তেওঁ ইতিমধ্যে কৈ দিলে যে এইটো এটা দুৰ্ঘটনাহে, এনেকুৱা দুৰ্ঘটনা হৈ থাকে। গতিকে সাধাৰণ মানুহৰ অৱস্থাটো সেইটো হ'বলৈ গৈ আছে। আৰু তাৰ বিপৰীতে এইসকল যি ডাঙৰ ডাঙৰ পুঁজিপতি, এওঁলোকে আগ্ৰাসন কৰিবলৈ আৰম্ভ কৰি দিব। মণিপুৰত তাতকৈ বেলেগ একো হোৱা নাই। মণিপুৰত তেল পাইছে, মণিপুৰত টাইটেনিয়াম পাইছে, মণিপুৰত প্ৰাকৃতিক গেছ পাইছে। সেইকাৰণে মণিপুৰখনৰ মানুহে যিহেতু সেই কথাখিনি মানিব বিচৰা নাই, গতিকে তাত মণিপুৰৰ মানুহক দমন কৰি ৰখা হৈছে। আজিও মণিপুৰ জ্বলি আছে। গতিকে মানুহবিলাক সেই পৰ্দাখনৰ আঁৰত কোন ব্যক্তি আছে সেইটো ভালকৈ বিচাৰিছে। এতিয়া আৰু এই কথাবিলাকত আমি চৰকাৰখন, চাৰ্কুল অফিচাৰ বা কোনোবা বিষয়াক গালি পাৰি থাকি লাভ নাই। পৰ্দা এখন খুলি দিয়াৰ প্ৰয়োজন আছে, তাৰ পিছফালে কোন আছে জনাৰ প্ৰয়োজন আছে। কাৰণ আমি আকৌ কৈছোঁ যে জিত আদানীয়ে অসমলৈ আহি গোটেই অঞ্চলবিলাক চাই লৈ মুখ্যমন্ত্ৰীক ফোন কৰিছে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ বাদ দিও আহি চিধা উপস্থিত হৈছে। উপস্থিত হৈ প্ৰতিটো আদানীৰ প্ৰকল্পৰ কথা শুনিছে, আবণ্টন জনাইছে। এৰ'চিটি হওক, তাপবিদ্যুৎ প্ৰকল্প হওক, যিকোনো প্ৰকল্প, গোটেইখিনি প্ৰকল্পৰ হিচাপটো দি দিছে। মাটি কিমান লাগিব, কি লাগিব, গোটেইখিনি কৈ দিছে। কৈ দিয়াৰ পাছত তাত মুখ্যমন্ত্ৰীয়ে হয়ভৰ দিছে। গতিকে মুখ্যমন্ত্ৰীৰ হাততো এই কথাবিলাক নাই, এইবিলাক চিধা চিধি ফোনত হৈ আছে। গতিকে আমি কোনোবা এজন বিষয়া, চক্ৰ বিষয়া, উপায়ুক্ত, নিৰ্বাচন আয়োগ, এইবিলাক কথা আমি কৈ থাকি লাভ নাই। একেবাৰে ওপৰত যিজন মানুহ বহি আছে, যিজন পৰ্দাৰ আঁৰত আছে, তেওঁক চিনি পোৱাৰ প্ৰয়োজন আহি পৰিছে। গতিকে কথাবিলাক ৰাইজে অকণমান দকৈ চিন্তা কৰক যে আচলতে এই গোটেই সমস্যাবিলাকৰ গুৰিটো ক'ত, গুৰিটো আমি জানিব লাগিব। ধন্যবাদ।